প্ৰথম যিসকলে এই বাতৰি পৰিৱেশন কৰিছে সম্পাদকেই হওক বা সেই সংবাদ গোষ্ঠীৰ মালিককেই হওক এই যিটো কাম তেওঁলোকৰ এই গোটেই কামটো অসমৰ মুখ্যমন্ত্ৰীয়ে আমদানি কৰা সংস্কৃতি অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত সাংবাদিকসকলক অতি বেয়া কটু মন্তব্য কৰে বেয়া ব্যৱহাৰ কৰে সংবাদ মাধ্যমৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে অতদিনে ভয় ভাবুকি খুৱাই এডভাৰটাইজমেণ্ট নিদিম বুলি কিবা কয়লাৰ কথা ক'লে বন্ধ কৰিবৰ কাৰণে মন্ত্ৰীগৰাকীয়ে ফোন কৰি মুখ্যমন্ত্ৰীয়ে লগাই দিয়ে এগৰাকী মন্ত্ৰী গতিকে আমি এতিয়া এই গোটেই মুখ্যমন্ত্ৰীয়ে কৰা আমদানিৰ সংস্কৃতিটো তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীয়ে কৈছে গতিকে ইয়াৰ গৰিহণাটো জনাইছোৱেই সভ্য সমাজত সংস্কৃতিবান সমাজত গণতান্ত্ৰিক ব্যৱস্থাত এনেকুৱা কথা কেতিয়াও গ্ৰহণীয় নহয় আৰু ব্যক্তিগত আক্ৰমণ যিবোৰ বিষয় উত্থাপন কৰি হৈছে এইবোৰ ৰাজহুৱা স্বাৰ্থজড়িত বিষয় এটা প্ৰকল্পত ৰাজসাহায্য বেআইনীভাৱে পাইছে এটা প্ৰকল্পৰ গৰু চুৰ কৰি দিয়া হৈছে এইবোৰ প্ৰকল্পৰ ৰাজহুৱা স্বাৰ্থজড়িত বিষয় এইবোৰ ব্যক্তিগত আক্ৰমণ কৰিবলৈ কোনে অধিকাৰ দিলে আমি লক্ষ্য হিচাপে লৈছোঁ মুখ্যমন্ত্ৰীয়ে কৰা আমদানিকৃত সংস্কৃতিৰ অধিকাৰী হৈছে তেওঁৰ ঘনিষ্ঠ মন্ত্ৰী কাৰণ তেওঁতো আৰু বাকী মন্ত্ৰীবোৰ কি মুখ্যমন্ত্ৰীয়ে যেনেকৈ উশাহ ল'বলৈ কয় তেনেকৈ উশাহ লয় তেওঁ কিবা এইবোৰ মুখ্যমন্ত্ৰী মন্ত্ৰণামতে এইবোৰ কথা কৈছে আপোনালোকেতো ভুলতো নাভাবিব যে তেওঁৰ দম আছে এইবোৰ কথা ক'বলৈ মুখ্যমন্ত্ৰীয়ে নিশা শিকাই পঠাইছে পঠোৱাৰ পিছত মন্ত্ৰীগৰাকীয়ে কৈছে সেইকাৰণে মই মন্ত্ৰীগৰাকীৰ নামটোৱে লোৱা নাই মুখ্যমন্ত্ৰীৰ মন্ত্ৰণামতে এনেকুৱা কটু কথা ক'বৰ কাৰণে দুৰ্ব্যৱহাৰ কৰিবৰ কাৰণে এনেকুৱা অপসংস্কৃতি আমদানি কৰিবৰ কাৰণে ব্যক্তিগত আক্ৰমণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিশা আনি টিউশ্যন লৈ মন্ত্ৰীগৰাকীক শিকাই দিয়াৰ কাৰণে পিছদিনাখন আপোনালোকক আক্ৰমণ কৰিছে নিজ মানুহ বুলি কৈছে নাই তলৰ মানুহ মানে নিজ মানুহ কৈছে আৰে নিজ মানুহ তলৰ মানুহৰ অৰ্থটো অসমীয়া অৰ্থটো নিজ মানুহ নহয় নেকি তাৰমানে সাংবাদ গোষ্ঠীক আপোনালোকক নিজ মানুহ বুলি কৈছে হয়নে নহয় নে আপোনালোকে এইটো কথাও স্বীকাৰ কৰিবলৈ টান পাইছে তলৰ মানুহ মানে নিজ মানুহ বুলি ক'ব খুজিছে অস্বীকাৰ কৰে নেকি আপোনালোকে তলৰ মানুহ মানে নিজ মানুহ ক'ব খুজিছে আৰু সেইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগদিনাখন নিশা কাগজ কলম লৈ টিউশ্যন কৰি তেওঁৰ কাষৰ মন্ত্ৰীগৰাকীক শিকাই দিয়া বস্তু আপোনালোকে ভুল নাভাবিব এই গোটেই কামটো মুখ্যমন্ত্ৰীৰ উদ্যোগত হৈ আছে আৰু অসমৰ ৰাইজে সংবাদ গোষ্ঠীৰ মালিক সন্মানীয় সম্পাদকসকলে এই গণতান্ত্ৰিক কণ্ঠ গণতন্ত্ৰৰ যি কণ্ঠ আমাৰ মুক্ত কণ্ঠক বন্ধ কৰিবলৈ কোৱা কাম কাজৰ বিৰোধিতা হ'ব লাগে প্ৰতিবাদ হ'ব লাগে আমাৰ ৰাজনৈতিক দলসমূহ আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহকো আহ্বান জনাইছোঁ যে ইয়াৰ ব্যাপক প্ৰতিবাদ হ'ব লাগে কোনো কাৰণতে সাংবাদিকসকলক অসমৰ নাগৰিকক শিক্ষকসকলক কাকো এনেকুৱা ধৰণৰ দুৰ্ব্যৱহাৰ কোনো কাৰণতে সহ্য কৰা নহ'ব মুখ্যমন্ত্ৰীয়ে আনকি এটা সময়ত আমাৰ সন্মানীয় শিক্ষা গুৰুসকলকো অন কেমেৰা বেয়া ব্যৱহাৰ কৰিছিলে আমি তেতিয়াও প্ৰতিবাদ কৰিছিলোঁ হীৰেণ গোহাঁই ছাৰকো অতি অভদ্ৰ ব্যৱহাৰ কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে এইবোৰ কথাৰ প্ৰতিবাদ হ'ব লাগিব এই সংস্কৃতি অসমৰ মানুহৰ সংস্কৃতি আছে এই সংস্কৃতিক কোনেও তললৈ নিব নোৱাৰিব মুখ্যমন্ত্ৰীৰ কোনো অধিকাৰ নাই হাজাৰ বছৰ মহাপুৰুষসকলে দি থৈ যোৱা আমাৰ সংস্কৃতিক মুখ্যমন্ত্ৰীয়ে দুদিনতে আহি ক'ৰবাৰ বাহিৰৰ পৰা উত্তৰ প্ৰদেশৰ পৰা আমদানিকৃত সংস্কৃতি এটা আনি আমাৰ অসমত জাপি দিব অসমৰ ৰাইজে কোনো কাৰণতে গ্ৰহণ নকৰে তেওঁৰ সন্তানে কৰিব পাৰে তেওঁৰ পৰিয়ালৰ এই পৰিয়ালটো ডাঙৰ পৰিয়ালটো কোনোবাই কৰিব পাৰে আমি নকৰোঁ ইয়াৰ বিৰোধিতা হৈছে বিৰোধিতা হ'বই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত